নতুন দিল্লীৰ যন্ত্ৰ মন্ত্ৰত আমচুৰ প্ৰতিবাদ ৰাজ্যত চলি থকা উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যালঘু বিৰোধী স্থিতিক সমালোচনা আমচুৰ নেতাকৰ্মী মানৱীয় দিশ মানি উচ্ছেদ চলোৱাৰ লগতে উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী জনাই আমচুৱে নিৰ্বাচনৰ পূৰ্বে ধৰ্মীয় মেৰুকৰণৰ চেষ্টা কৰি জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল প্ৰতিবাদকাৰী আৰু এই সন্দৰ্ভত প্ৰাঞ্জল প্ৰতিম দাসৰ এক প্ৰতিবেদন আগবঢ়াইছে এই মুহূৰ্তত আমি আছো যন্তৰ মন্ত্ৰত আৰু ইয়াত আমচুৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে মূলতঃ ৰাজ্যত যি উচ্ছেদ চলি আছে সেই উচ্ছেদৰ বিৰোধিতা কৰি আমচুৱে নতুন দিল্লীৰ যন্তৰ মন্ত্ৰত এই প্ৰতিবাদ সাব্যস্ত কৰিছে আমচুৰ সভাপতি এই মুহূৰ্তত ৰেজাউল কৰিম তেখেত আছে আপোনালোকে ইয়াতে আজি আহি প্ৰতিবাদ কৰিছে আৰু কিছুদিন পিছতে সংসদৰ যি বৰ্ষাকালীন অধিৱেশন সেই অধিৱেশন আছে তাৰ প্ৰাক মুহূৰ্তত আপোনালোকে দিল্লীত আহি প্ৰতিবাদ কৰিছে আৰু দিল্লীৰ পৰা আপোনালোকে কি ক'ব বিচাৰিছে দিল্লীৰ পৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ভাৰতবৰ্ষৰ সেকুলাৰ ধৰ্মনিৰপেক্ষ ব্যক্তিসকলৰ ৰাজনৈতিক অৰাজনৈতিক নেতাসকলৰ আমি দৃষ্টি আকৰ্ষণ বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমত যি দানৱীয় কায়দাৰে অসমৰ মুছলমানসকলৰ বৰ্বৰভাৱে উচ্ছেদৰ নামতে হওক পুছবেগৰ নামতে হওক যি অত্যাচাৰ কৰি আছে এইটো বন্ধ হ'ব লাগে অসমৰ মুছলমানসকলক এতিয়া পেলেষ্টাইন সদৃশ এটা গাজা সদৃশ পৰিৱেশৰ মাজত তেওঁলোকে জীয়াই থাকিবৰ কাৰণে এটা পৰিৱেশ তৈয়াৰ কৰি আছে এইটোৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি ভাৰতীয় নাগৰিক আমি অসমৰ বাসিন্দা আমি ভূমিহীন লাখ লাখ মানুহ ভূমিহীন হৈ আছে গৰাখহনীয়াৰ কবলত পৰি 30 লাখতকৈ অধিক মানুহ বেঘৰ হৈছে গৰাখহনীয়াৰ কবলত পৰি গতিকে এই ভূমিহীন মানুহক সংস্থাপনৰ ব্যৱস্থা হ'ব লাগে ভূমি দিব লাগে কিন্তু সেইখিনি নকৰি তেওঁলোকক ল্যান্ড অকুপাই কৰিছে মাটি দখল কৰিছে বুলি কথাবিলাক কৈ পেলাই এটা পৰিৱেশ বেলেগ ফালে ঢাল খুৱাই এই মানুহখিনিক বলডুজাৰ যি অত্যাচাৰ কৰি উচ্ছেদ কৰি আছে এইটো আমি কোনোবাদিন নামানো এইটো অমানৱীয় মানুহৰ লগত এইটো কৰিব নোৱাৰে কাৰণ আমি মানুহ তাৰ পিছতহে বেলেগ কথা আহিব পাৰে গতিকে আমাৰ কথা হৈছে যিসকল মানুহ উচ্ছেদ কৰিছে তেওঁলোকৰ পুনঃসংস্থাপনৰ ব্যৱস্থা হ'ব লাগিব যিসকলৰ লগত এই অন্যায় কৰা হৈছে তেওঁলোকক সকলো ক্ষতিপূৰণ পাব লাগিব চৰকাৰে যদি ক'ৰবাত উচ্ছেদ কোনোবাই দখল কৰিছে আলাপ আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধান কৰক কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজক উত্তৰ দিব নোৱাৰিব তেওঁ হতাশগ্ৰস্ত হৈছে 26ৰ বৈতৰণি পাৰ কৰিব নোৱাৰিব তেওঁৰ বিভিন্ন মন্ত্ৰী এমএলএৰ মাটি কেলেংকাৰীৰ পৰা আৰম্ভ কৰি সকলো কেলেংকাৰী ওলাই গৈছে গতিকে এই উত্তৰবোৰ যেতিয়া দিব নোৱাৰিব তেওঁ অসমত সেইকাৰণে অসমৰ জাতি মাটি ভেটিৰ কথা নকয় জাতি গঠন প্ৰক্ৰিয়াৰ কথা নকয় তেওঁ কয় আমাৰ আৰু তোমাৰ হিন্দু আৰু মুছলমান গতিকে হিন্দু আৰু মুছলমান যে ভাগ কৰিব বিচাৰিছে মই ভাবোঁ যে অসমৰ ৰাইজে এতিয়াও বুজা উচিত এইটো কিন্তু এটা ভয়ানক পৰিৱেশ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই কৰিব বিচাৰিছে তেওঁ হয়তো কাইলৈ গুচি যাব কিন্তু অসমখন কিন্তু তেওঁ ধ্বংস কৰি থৈ যাব এইটো অসমবাসী ৰাইজে বুজা উচিত কাৰণ তেওঁ অসমত হিন্দু আৰু মুছলমান ৰাখিব বিচাৰিছে যিটো আমি বিচৰা নাই আমি বিচাৰিছোঁ অসমীয়া জাতি থাকক অসমীয়া থাকক এইটো আমি বিচাৰিছোঁ যাৰ কাৰণে এই ধৰণৰ অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে অসমবাসী ৰাইজক ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ আজি দিল্লীত প্ৰতিবাদ কৰিছোঁ অসমত গৈও ইয়াতকৈ আৰু ভয়াৱহ প্ৰতিবাদ হ'ব আমি ইতিমধ্যে পশ্চিমবংগ গুজৰাট মহাৰাষ্ট্ৰ কেৰালা কৰ্ণাটক ইউপি বিহাৰ আদি বিভিন্ন ছ'চিয়েল ৱৰ্কাৰৰ লগত বিভিন্ন আইনজীৱীৰ লগত কথা পাতিছোঁ আমি বিভিন্ন ষ্টেটত গৈ অসমৰ মুছলমানসকলক যিদৰে আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছে যিদৰে হাজাৰ হাজাৰ মানুহক নাখাই মাৰি আছে যিদৰে 7,000তকৈ অধিক ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছে যিধৰণে মুছলমানক টাৰ্গেট কৰি মুছলমানক হত্যা কৰাৰ প্ৰৱণতা আৰম্ভ কৰিছে এই কথা বাৰ্তাবিলাক সমগ্ৰ ভাৰতবৰ্ষত লৈ যাম যিকোনো মূল্যৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাৰ এই অন্যায় অত্যাচাৰ আমি আন্দোলন কৰি বন্ধ কৰিম আৰু আইনগতভাৱেও ইতিমধ্যে আমি উকিলৰ লগত কথা পাতিছোঁ সুপ্ৰিম কোৰ্টৰ এডভোকেটৰ লগত কথা পাতি আছোঁ আইনগত দিশত আমি কেনেকৈ যুঁজিব পৰা যায় ন্যায়ৰ বাবে সেইটো যুঁজ আমি দিম মুখ্যমন্ত্ৰীয়ে এটা কথা কালি সংবাদমেলত কৈছে যে এই যিখিনি মাটি বা য'ত উচ্ছেদ চলি আছে সেয়া বনাঞ্চলৰ মাটি আৰু সেয়া অবৈধভাৱে দখল কৰা হৈছে এই কথা মুখ্যমন্ত্ৰীয়ে কিন্তু বাৰে বাৰে এই কথাটো কৈছে চাওক বনাঞ্চল মুক্ত হ'ব লাগে আমিও কওঁ কিন্তু আজি পাইকানত যিটো বনাঞ্চল এই বনাঞ্চলটো তেওঁলোকে কেবিনেট ডিচিশ্যন লৈ বনাঞ্চল বনাইছে এইটো আগতে বনাঞ্চল নাছিলে ইয়াত 70-80 বছৰৰ পৰা মানুহ জীৱন নিৰ্বাহ কৰি আছে বিজনী ৰজা দিনৰ পৰা মানুহ ইয়াত আছে মুখ্যমন্ত্ৰীয়ে বুদ্ধি কৰি পেলাই সেইখিনি বনাঞ্চল এইকাৰণে বনাইছে যাতে টংকেশ্বৰ ৰাভাহঁতে যিবিলাক হাতী যোৱাৰ মেইন কৰিডৰ আজি চাহ বাগান ৰবৰ বাগান তামোল বাগান যাতে মুখ্যমন্ত্ৰীয়ে বলডুজাৰ চলাব নালাগে যাৰ কাৰণে এইটো মুছলমান এৰিয়াটো ফৰেষ্ট বনাই মুছলমানসকলৰ ওপৰত বলডুজাৰ চলাই আজি সেই RF 25% ৰবৰ বাগান চাহ বাগানত কিন্তু বলডুজাৰ নচলালে আমি কোৱা নাই যে কোনো মানুহ আজি কিবা কাৰণত বসবাস কৰি আছে সেই মানুহ উচ্ছেদ কৰিব লাগে কাৰণ আমি দুখ পাওঁ আমি বুজি পাওঁ উচ্ছেদৰ বেদনা কিন্তু সোণাইৰূপা অভয়াৰণ্যত অশোক সিংগাল ডাঙৰীয়াই যে মানুহ বহালে সেই সোণাইৰূপা অভয়াৰণ্যত মুখ্যমন্ত্ৰী বলডুজাৰ চলিবনে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ফৰেষ্টবিলাকত যিবিলাক মানুহ দখল কৰিছে সেইবিলাকত বলডুজাৰ চলিব নাই আমি উচ্ছেদৰ বিৰোধী নহয় কিন্তু উচ্ছেদ কৰাৰ পূৰ্বে সি হিন্দু হওক মুছলমান হওক প্ৰতিজন মানুহক জীয়াই থকাৰ অধিকাৰ ন্যূনতম অধিকাৰখিনি দিব লাগিব তেওঁলোকক অধিকাৰ নিদিয়াকৈ মুখ্যমন্ত্ৰী এই ধৰণৰ কোনো ধৰ্মৰ ভিত্তিত কাৰোবাক এনেকৈ উচ্ছেদ কৰিব এইটো মান্য লওঁ আমাৰ কথা হৈছে হিন্দু মুছলমান যাকে উচ্ছেদ কৰা হৈছে যাকে এনেকুৱা ধৰণৰ অন্যায় কৰা হৈছে তেওঁলোকক উপযুক্তভাৱে ক্ষতিপূৰণৰ ব্যৱস্থা হওক
নিশ্চয়কৈ আৰু এই আছিলে যন্তৰ মন্ত্ৰৰ পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত আপোনালোকে চাব যে ইয়াতে যথেষ্টখিনি প্ৰতিবাদকাৰী আহিছে আৰু ইয়াত যথেষ্টখিনি লোকে আহি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে মিনাতুল আছে ইয়াতে আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ এই গোটেই বিষয়খিনি দেখা পোৱা গৈছে যে আপোনালোকে কৈ আছে পুনৰ সংস্থাপনৰ বিষয়টো কৈছে যিখিনি গাইডলাইন আছিলে সেই গাইডলাইনখিনি চৰকাৰে পালন নকৰাৰ আপোনালোকে অভিযোগ আনিছে গতিকে এই ক্ষেত্ৰত কি ক'ব আমি আপোনালোকৰ যাতে এটা স্পষ্ট কৰিছোঁ আমছু কোনো কাৰণে কিন্তু উচ্ছেদ বিৰোধী নহয় দেই আমছুৱে প্ৰথমতে এটা প্ৰশ্ন কৰিছোঁ অসমৰ ভূমি কোনে বেদখল কৰিছে ৰাজ্য চৰকাৰে সমগ্ৰ এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে তাতে দুধকা দুধ পানীকা পানী ওলাই যাব আমি কৈছোঁ যে যিসকল মানুহক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অন্তৰ্ভুক্ত নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকে সাংবিধানিক অধিকাৰ পাবৰ দায়িত্ব তেওঁলোকৰ সাংবিধানিক অধিকাৰ সংকুচিত কৰি তেওঁলোকক আজি বেঘৰ কৰা হৈছে বাছি বাছি উচ্ছেদ কৰা হৈছে অগণতান্ত্ৰিক উচ্ছেদ কৰা হৈছে অসাংবিধানিক উচ্ছেদ কৰিছে এই উচ্ছেদ আমছু বিৰোধী কিন্তু আমি কৈছোঁ 71 চনৰ 25 মাৰ্চৰ পিছত কোনোবা মানুহৰ নাম যদি বেদখল কৰি আছে তেওঁ উচ্ছেদ নহয় তেওঁক বাংলাদেশ প্ৰেৰণ কৰিব লাগে তেওঁক ভূমি দিয়া চৰকাৰী কোনো ৰিলিফ দিয়া কোনো ব্যৱস্থা কৰিব নালাগে কিন্তু যিসকলৰ মানুহক উচ্ছেদ কৰিছে প্ৰথম উচ্ছেদ কৰিলে হাছিলেবিলৰ 667 ফেমিলিজ তাৰপিছত নলবাৰীত 93 ফেমিলিজ তাৰপিছত লখিমপুৰত 218টা পৰিয়াল তাৰপিছত ধুবুৰীত কৰিলে 1400 ফেমিলি যোৱা পৰহিদিনা আকৌ গোৱালপাৰাত 1080টা ফেমিলি যেনে আমি চৰকাৰৰ কিবা পৰিকল্পনা আছেনে এই ভূমি যে বেদখল বা মুক্ত কৰিছে এই চৰকাৰে তাত কোনো পৰিকল্পনা দেখা নাই আমি কথা এটা কথা গোন্ধ পাইছোঁ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা লগোৱা লিখছক কোনে পুঁজিপুতিক ডাল দুখীয়া মনুষ্যৰ পৰা ভূমি কাঢ়িব কাৰোবাৰ পেট ভৰাব চাইছে কাৰোবাৰ সন্তোষ হৈছে মুখ্যমন্ত্ৰী মুখতে তেওঁ ধন্যবাদ পেটত ঘৃণা ভৰি পৰিছে গতিকে আপোনালোকৰ জৰিয়তে আমি আকৌ এটা আহ্বান কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰকৃত ভাৰতীয় নাগৰিকৰ বাবে অন্যায় নকৰিব আমাৰ যি বৰ অসম স্ৰষ্টাসকলে পুৰুষা ব্যক্তিসকলে বৰকৈ দুখ পাব এখন শক্তিশালী অসমৰ স্বাভিমানী অসমীয়া সকলো প্ৰয়োগ কৰিছোঁ ৰাজ্যখনৰ সন্মুখত সমাগত নিৰ্বাচনসকলে প্ৰায়বোৰ ৰাজনৈতিক দল বা কিছু নেতাই উল্টা পৰা যথেষ্ট সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰিছে যিটো কাৰণে আমি কাৰণে যথেষ্ট আমি বিৰাট ভয় খাই আছোঁ অসমতে কিবা হ'ব গতিকে আপোনালোকৰ জৰিয়তে অসমৰ সৰ্বোচ্চ ৰাইজৰ প্ৰগতিশীল ৰাজ্যৰ প্ৰতি আহ্বান জনাইছোঁ সমন্বয় অসম ধৰি সকলোৰে দায়িত্ব ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী যিখন চকীখনত থাকি যেনেকৈ কাম কৰিছে এই কাম কাজখিনি কৰি থকা নাই কাৰণে আমি তেখেতক গৰিহণা দিয়ালৈকে সকলোকে এই ক্ষেত্ৰত আগবাঢ়ি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ নিশ্চয়কৈ আৰু এয়া যন্তৰ মন্ত্ৰত আমছুৰ প্ৰতিবাদ আৰু উচ্ছেদ যি ৰাজ্যজুৰি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি প্ৰতিবাদস্থলীৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে